সুপ্ৰভাত আৰম্ভ কৰিবলৈ লৈছো প্ৰাগ নিউজ ডিজিটেলৰ নতুন তথা ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। আজি মহাষষ্ঠী। সম্পূৰ্ণ বৈদিক ৰীতি নীতিৰে সন্ধ্যাৰ ভাগলৈ ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হ'ব মা দুৰ্গা দেৱীক। ধৰাত শান্তি প্ৰতিষ্ঠাৰ আৰ্থে দেৱী দুৰ্গা এইবাৰ ঘোঁৰাত আগমন হ'ল আৰু গমনো কৰিব ঘোঁৰাৰে। দেৱী দুৰ্গা হ'ল দুৰ্গতিনাশিনী শান্তি প্ৰতিষ্ঠাকাৰিণী। শাৰদীয় বতৰত দুৰ্গতিনাশিনী মহিষমৰ্দিনী দেৱী দুৰ্গাক আদৰিবলৈ সাজু হৈ পৰিছে ভক্তপ্ৰাণ ৰাইজ। বেলবৰণেৰে বেদীত বহুওৱা হ'ব দেৱী দুৰ্গাক। ষষ্ঠীৰ দিনা দেৱীৰ বেলবৰণ বুলিও কোৱা হয়। জনবিশ্বাস অনুসৰি আজি গণেশ, কাৰ্তিক, লক্ষ্মী, সৰস্বতী পৰিয়ালৰ সৈতে মা দুৰ্গাৰ সৈতে এনিশা থাকিব। সপ্তমীৰ ৰাতিপুৱা তেওঁৰ পিতৃগৃহত ভৰি দিব। শাৰদীয় দুৰ্গাৰ আনন্দত এতিয়া মতলীয়া হৈ পৰিছে ৰাজ্যবাসী। এক সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশত আজি পূজাৰ বেদীত স্থাপিত হ'ব দেৱী দশভুজাৰ মৃন্ময় প্ৰতিমা। ইতিমধ্যে মা দুৰ্গাৰ মূৰ্তিক বস্ত্ৰ আ অলংকাৰে সজাই তোলা হৈছে। লগে লগেই আৰম্ভ হ'ব 5 দিনীয়া শাৰদীয় দুৰ্গোৎসৱৰ। দেৱী বন্দনাৰে মুখৰিত হৈ পৰিব দেশৰ আকাশপতা। নিয়ম অনুসৰি ষষ্ঠীৰ পূজাৰ সন্ধিয়া দেৱীৰ বোধন, আমন্ত্ৰণ আৰু অধিবাস সম্পূৰ্ণ কৰাৰ পাছতেই এটা প্ৰতীকী ৰূপত দেৱীক সজাই এডাল কলগছত বিল্ববোধন কৰা হয়। ইয়াৰ পিছতেই দেৱীৰ নৱপ্ৰতিকা প্ৰৱেশ আৰু স্থাপন কৰাৰ পাছত দেৱীৰ সপ্তমী বিহিত পূজা কৰা হয়। দুৰ্গা পূজা ষষ্ঠীৰ দিনাৰ পৰাই আৰম্ভ হয়, য'ত ভক্তসকলে দেৱীক আড়ম্বৰভাৱে আৰু উৎসাহেৰে আদৰণি জনায়। আজিৰ দিনটোত দুৰ্গামাৰ মুখখন ৰাইজৰ সন্মুখত উন্মোচন কৰা হয়। ঢাক বজাই পূজাৰ আনন্দ আৰু আধ্যাত্মিকতা অধিক বৃদ্ধি কৰা হয়। দুৰ্গামাক বিশ্বব্ৰহ্মাণ্ডৰ মাতৃ বুলিও গণ্য কৰা হয়। এই চিন্তাৰে পৰিচালিত হৈ কোনো মাতৃয়ে তেওঁলোকৰ সন্তানক সুৰক্ষা দিবলৈ এই দিনটোতেই উপবাস পালন কৰে। এনে কৰিলে তেওঁলোকৰ সন্তানক বেয়াৰ পৰা ৰক্ষা কৰে বুলিও বিশ্বাস কৰা হয়। আৰু মা দুৰ্গাৰ কৃপাত ভক্তসকলৰ সকলো শুভ কাম সম্পূৰ্ণ হোৱাৰ লগতে ৰোগ, দুখ, ভয় সকলো ধ্বংস হয়। আজি আমি জীৱন মাধুৰীৰ এই খণ্ডটিৰ জৰিয়তে মহাষষ্ঠীৰ তাৎপৰ্য কি তাৰ বিষয়ে আলোকপাত কৰিলোঁ। আশা কৰোঁ আমাৰ জীৱন মাধুৰীৰ এই খণ্ডটিৰ জৰিয়তে আপুনি উপকৃত হ'ব। আপোনাৰ জীৱনটো জীপাল কৰি তুলিবৰ বাবে প্ৰাগ নিউজ ডিজিটেলে হাতত লৈছে এই ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। গতিকে চাবলৈ নাপাহৰিব প্ৰতিদিনে পুৱা 7:30 বজাত আপোনালোকৰ প্ৰিয় অনুষ্ঠান জীৱন মাধুৰী।